গুড মৰ্ণিং এভৰিৱান। আজি মোৰ 30 ডেজ চেলেঞ্জৰ ডে 14। সিদিনাখন মোৰ ফ্ৰেণ্ড এজনীয়ে সুধিছিলে যে এটা ভাল হেল্ডি ডায়েট কোৱাচোন। ফাৰ্ষ্ট কথা, মই কোনো ডায়েট নকৰোঁ। ৰাতিপুৱাৰ টিফিন বুলি ৰুমতে যি থাকে তাকে ভালকৈ বনাই সজাই এটা টিফিন কৰি লৈ যাওঁ মই ডিউটিলৈ। যেনেকৈ আজি টিফিনটোত লৈছোঁ বন্ধাকবি, তিয়ঁহ, বিট, গাজৰ, পিঁয়াজ আৰু অলপ বইল কৰা ব্ৰকলি আৰু মাকৈ। আৰু এটা বাটিত অলপ দৈ আৰু ক'লা নিমখ অলপ মিক্স কৰি লৈ এইখিনি ইয়াৰ ওপৰত ঢালি এইখিনিও ধুনীয়াকৈ মিক্স কৰি ল'ম এতিয়া। আৰু এইটো এতিয়া হৈ গ'ল এটা বহুত বেছি হেল্ডি টিফিন। আৰু এইটো ধুনীয়াকৈ ঢাকনিখন মাৰি দিম। এতিয়া এটা টিফিন যদিও হেল্ডি ল'লোঁ, আনটো কিন্তু ইমানো হেল্ডি নহয়। এটা কেৰাহীত তেল, পিঁয়াজ দি অলপ পাস্তা চচ দি পাস্তাখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। অলপ ইয়াত হালধি আৰু নিমখো দি দিছোঁ। পাস্তাখিনি অলপ গ্ৰীণকৈ বনাম বুলি ভাবিছোঁ, সেইবাবে ধনিয়া পাত অলপ লৈ কিনে এইটো এটা ধুনীয়া পিউৰে বনাই ইয়াতে ঢালি দিছোঁ। আৰু এতিয়া পাস্তাখিনিও হৈ গ'ল। পাস্তাখিনি এটা টিফিনত ভৰাই ধুনীয়াকৈ ঢাকনিখন মাৰি টিফিনটো পেক কৰাই ল'ম। পাস্তাখিনি কিন্তু মই আগতে বইল কৰি ৰাখিছিলোঁ আৰু এতিয়া গাৰ্নিচিঙৰ বাবে অলপ বগা তিল ছটিয়াই দিছোঁ ওপৰত। এনেকুৱা হেল্ডি টিফিন যদি বনাব বিচাৰে তেনেহ'লে মোক ফ'ল' কৰিবলৈ নাপাহৰিব। আশা কৰিম ভিডিঅ'টো চাই ভাল পালে। আজিলৈ ইমানেই, বাই।